উভতি আহিছো লখিমপুৰৰ বঙালমৰাৰ কুখ্যাত নকল সোণ আৰু জালনোট চক্ৰ সাহিল গেঙে গুৱাহাটীত খুলিছে কৰ্পোৰেট কাৰ্যালয় ৰাজধানী গুৱাহাটীৰ কৰ্পোৰেট অফিচত বহি প্ৰবঞ্চনাৰ জাল মেলিবলৈ সাহিল গেঙে সাজু কৰিছে ভয়ংকৰ ব্লুপ্ৰিন্ট একাংশ আৰক্ষী আৰু অধিবক্তাক হাত কৰি মেলিছে লুণ্ঠনৰ জাল মিনা মালিক গুলজাৰ ভাইজানৰ ভয়ংকৰ ব্লুপ্ৰিন্ট মানে বহুত আহিব বিচাৰি আছে বহুত নাম আছে মই নকওঁ গুলজাৰ আছে ভাইজান আছে ইন্দাজুল আছে হেৰ মানুহ আছে মানুহ অভাৱ নাই হানিফ আছে হানিফা কত মানুহ আছে লম্বু চৈতে মানুহ কথা বিচাৰিছে নুৰ মাহমুদ কালিয়া কৈ আছে নগাঁৱৰ পৰা মানুহ কৈ আছে কালাম কৈ আছে কুৰবান কৈ আছে গুৱাহাটীৰ ভাড়াঘৰত ঘাটি পাতিছে কুখ্যাত অপৰাধীয়ে সাহিল গেঙৰ কৰ্পোৰেট অফিচত বিপদজনক পৰিকল্পনা তহঁতে যে থাকিবি কাম কৰিবি এই কথাটো মানে কোনজন নাজানিব মই এটা জায়গা দিম মোৰ তাতে নিদিম বেলেগ জায়গা দিম হা আৰু তাতে জাহিদুল যাব মুস্তাকিম যাব মাল দিতে স্কুটি কিন্তু এইটো স্কুটি এখনে দিম মই ঘটনা হল যে স্কুটিতে কাম কৰিবি গুচি আহিবি কিন্তু তাতে লখিমপুৰৰ ইয়াত মূল লগত থকা মানুহ নাজানে যে ইয়াতে মালিক আৰু মিনা আছে ইমতাদুল কুৰবান ৰহিম হানিফৰ চক্ৰই ভয়ানক জাল মেলিছে এইখন ৰাজধানী গুৱাহাটী প্ৰথমে আপোনালোকক শুনাই লৈছো এই নেক্সাছটোৰ ফোনৰ কথোপকথন নাও দিব লাগে নাও দিম দুপিষ্টা দিব লাগে দুপিষ্টা দিম ৰুম দিম জাগা দিম কাম কৰিবি বাকী যোগান মই ধৰিম কিন্তু এইটো কোনো গম পাব নোৱাৰে যে এতিয়া বৰ্তমান সাহিল আৰু মালিক মিনা এটাই হয় এইটো কথা কোনো গম পাব নালাগে আৰক্ষী অধিবক্তাক মেনেজ কৰি চক্ৰটোৱে চলাইছে নকল সোণ জাল নোটৰ বেহা হয় একাংশ আৰক্ষী আৰু উকিলক হাতৰ মুঠিত ৰাখি এই বাঙালমাৰাৰ চক্ৰটোৱে গুৱাহাটীত পাতিছে প্ৰবঞ্চনাৰ ভয়ংকৰ কাৰবাৰ নিউজ 18ৰ বাতৰিয়ে পোহৰলৈ অনা এই চক্ৰটোৰ ভয়ংকৰ পৰিকল্পিত অধ্যায় এতিয়া হৈছে ফাদিল এতিয়া মানুহ নাই কামটো চলি আছে মোৰ লৰাৰে 4-5টা লৰাৰে কাম ডেইলি চলি আছে সোণৰ কৈ আছে পইচাৰ কৈ সোণৰ কামটো কম চলিছে বাৰু সোণৰ কাম বন্ধ আছে কিন্তু পইচাৰ কামটো কন্টিনিউ চলি আছে কাম মই কৰা নাই মোৰ হিচাপত না সোণৰ কামটো চলাব লাগে পইচাৰ কামটো বন্ধ কৰিব লাগে মোৰ হিচাপত আৰে টোটেলি বন্ধ কৰি দিম এতিয়া বন্ধ কৰিবৰ কাৰণে এটা পাতত ৰাখি দিম আৰু এটা পাত পুৰা বন্ধ কৰি দিম জিপি সিঙে আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব লৈ লখিমপুৰৰ বঙালমৰাৰ নকল সোণ আৰু জাল নোটৰ ঘাটি উৎখাত কৰিলে ঠিকেই পিছে সলনি নহল সাহিল মালেক মিনা ইমতাদুল ভাইজানৰ চৰিত্ৰ জেলৰ পৰা ওলাই আহি পুনৰ 2 নম্বৰী কাৰবাৰত নামিছে বঙালমৰা গেং পইচাটো তই মাৰিবি নাওখন দিবি পাৰ্টিক ধৰি মই জেলত ভৰাই দিম ল'ৰাটো গমে না পইচা দিছে না দিয়া নাই হয় হয় আরে পার্টিক ধরে তো মোবাইল সুইচ অফ করে 5 দিন মালেগো দিচ্ছি হয়ে গেল জি কবল কম মালেগো দিচ্ছি পার্টি গুটে দিচ্ছি সব জেলত 10 লাখ মানে 14 দিন করবে কি মই জেলে পাও লাগে ওসে তো সব তো জেলত থানাতে পুলিশ পার্টি থানা থানি করতে পুলিশ এসে দিছে পার্টি জেলত হয়ে গেল গেম খতম সিসিটি বস্তু মই মিলে মেলে দিন তো কাম কর আর মোবাইলটো ওলাই দিয়া না মোবাইলটো তো রঙিয়ার পৰা ওলাব লাগে পেটিশন দিব লাগে এইলা কাম গুৱাহাটীৰ বশিষ্ঠ বেলতলা খানাপাৰা কটাহবাৰীত থাকি এতিয়া এই চক্ৰটোৱে নিৰ্বিঘ্নে চলাই গৈছে প্ৰবঞ্চনাৰ জালখন আৰক্ষীৰ কেছ ডায়েৰী নিয়ন্ত্ৰণ শীঘ্ৰেই জেলৰ পৰা ওলাই অহালৈ ফিটিং থাকে উকিল মুঠতে হাইটেক কাৰবাৰ গুৱাহাটীৰ ভাড়াঘৰত থাকি সহজে টকা ঘটা এই চক্ৰটোৰ বিৰুদ্ধে পুনৰ কঠোৰ হোৱা দৰকাৰ অসম আৰক্ষীৰ কেৱল গুৱাহাটীয়ে নহয় তেজপুৰ নগাঁৱত থাকিও নিজৰ নেটৱৰ্ক বিয়পাইছে শক্তিশালী চক্ৰটোৱে দুৰ্ধৰ্ষ অপৰাধীৰ গেংটোৰ এই কুখ্যাত নেক্সাছৰ জালখন সবিশেষ আমি ফাদিল কৰাৰ পিছত এতিয়া কি ক'ব আৰক্ষী সঞ্চালক প্ৰধান অথবা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত গুৱাহাটীৰ পৰা দীপাংকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট কামৰূপৰ বংখৰত পথ দুৰ্ঘটনাত নিহত হৈছে এজন নিহত যুৱকজন বাথান শ্ৰীহাটীৰ ৰাজা বড়ো পাহাৰৰ শিলত খুন্দা তীব্ৰবেগী বাইক আৰোহীৰ বৰবাৰী পাহাৰত সংঘটিত হয় এই দুৰ্ঘটনা এখন পালচাৰ বাইকত আহিছিল যুৱকজন পুনৰবাৰ জনাইছো পথ দুৰ্ঘটনাত এজন নিহত হৈছে নিহত যুৱকজন বাথান শ্ৰীহাটীৰ ৰাজা বড়ো পাহাৰৰ শিলত খুন্দা মাৰে তীব্ৰবেগী বাইক আৰোহীয়ে
দেখা পালো যে এটা স্পট ডেট গাড়ী এখন টাৰ্ণিঙত আহি কিনে স্পীডত আহি পেলাই টাৰ্ণিং ঘূৰাব নোৱাৰি ফিল্ডত মানে কি খুন্দা মাৰাৰ পাছত স্পট ডেট হৈ গ'ল সেইখিনিয়ে দেখা পাইছোঁ লগে লগে তাৰপিছত যে 108 আহিল ডেট বুলি ঘোষণা কৰিলে আৰু তাৰপিছত থানা আহিল আৰক্ষী থানাৰ বিষয়ে আহিল আহি পেলাই এইটো 108ত মেডিকেলক লাগি প্ৰেৰণ কৰিলে বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল চৰম গাফিলতিৰ বাবে বৃহস্পতিবাৰে কৰুণ মৃত্যুক সাৱটিব লগা হ'ল 2.5 বছৰীয়া শিশুটিয়ে টিয়কৰ জগদুৱাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে খান্দি থোৱা নলাত পৰি মৃত্যু হৈছিল শিশুটিৰ 5 বছৰ পূৰ্বে খন্দা হৈছিল এই গাঁতটো হয় 5 বছৰ পূৰ্বে খন্দা এই গাঁতটোৱে মৰণৰ কাৰণ হ'ল এটি দেৱক শিশুৰ আজি 2 বছৰ 3 বছৰ এফালে জেগাতে ভাঙি গুচি যায় সেইটো কাৰণে এইবোৰ অটৰাই বনাইছো অটৰাই বনাইছো 10 বছৰে মৰণত শৰণ দি এই পথটোৰে অহা যোৱা কৰি প্ৰাণ দিবলগীয়া হৈছে আন বহুজনে চলিত বৰ্ষৰ 18 মে টিয়কৰ জগদুৱাৰ নৈৰ দলঙত পৰি মৃত্যু হৈছিল এগৰাকী ভূতত্ত্ববিদৰ 18 অক্টোবৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাৰ বাবে স্কুললৈ যাওঁতে কৰুণ মৃত্যুক সাৱটিব লগা হৈছিল এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰীয়ে ইমানৰ পিছতো গা লৰা নাই বাৰে বাৰে টোল কৰ বঢ়োৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মৃত্যুৰ ফান পাতিছে নেকি প্ৰত্যেকটো দিনাই আপোনাৰ এক্সিডেণ্ট যদি ৰ'দ দিয়ে আপোনাৰ ধূলি থাকিব নোৱাৰে মানুহ বাইক লৈ অহা যোৱা কৰিব নোৱাৰে বৰষুণ দিলে পানী কোনখিনিত গাঁত আছে কোনখিনিত খাল আছে একো ধৰিব নোৱাৰে এনেকুৱা এটা পৰিস্থিতি কৰি আমাৰ টিয়কত এৰি দিছে গতিকে বাৰংবাৰ 4টা 5টা কোম্পানী হলোৱা পিছতো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিলৈকে এইটো পদক্ষেপ লৈ কামখিনি আগবঢ়াই নিব পৰা নাই গতিকে এতিয়া কি কৰিলে ভাল হয় এটো সরকারে নিজ চকুৰে চক হাজাৰ প্ৰতিবাদেও গা লৰাব পৰা নাই NHIDCLৰ তদানীন্তন কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাকো কেৰে কৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰশ্ন হয় কাৰ সাহসত বলিয়ান হৈ এনে দুঃসাহস কৰিব পাৰিছে NHIDCLে মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাব বিচাৰিছোঁ অতি সোনকালে নিজাববীয়াকৈ পুলিচ প্ৰশাসনে এই কোম্পানীটোৰ ওপৰত তদন্ত কৰিব লাগে NHIDCLৰ যিগৰাকী GMে কোনো কাৰণত আমাৰ কমপ্লেইনসমূহ আমি বিভিন্ন ধৰণৰ আমি তেওঁলোকক অভিযোগ দিয়াৰ পাছত তেওঁলোকে কেতিয়াও গুৰুত্ব দিয়া দেখা নাযায় সেইগৰাকী GMকো তদন্তৰ আওতালৈ আনি শাস্তি প্ৰদান কৰিব লাগে 10 বছৰে কম জেলেকুৱাৰ গতিৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথে জলাকলা খুৱাইছে উজনি অসমৰ ৰাইজক যিমানেই দিন উকলিছে সিমানেই ক্ষোভ বাঢ়িছে ৰাইজৰ 2.5 বছৰীয়া শিশুটিৰ মৃত্যুৰ পিছত শুকুৰবাৰে আমগুৰিত ধুদৰ আলি অৱৰোধ কৰি দল সংগঠনে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ 9 মাহে জোৰ কাম ততে পেলাই থোৱা শিৱা হাৰলালকা নামৰ প্ৰতিষ্ঠানটোক ব্লেক লিষ্টেড কৰাৰ দাবী প্ৰতিবাদকাৰীয়ে দুঘণ্টীয়া এটা আমি পথৱত কাৰ্যসূচী হাতত লৈছো আৰু এই কাৰ্যসূচী আমি চলাই যাম আৰু আগন্তুক দিনত আজি আমি আকৌ ৰাজচক্ৰীয় মহোদয়ৰ যোগেদি আমি মুখ্যমন্ত্ৰীলৈ আমি স্পষ্টপত্ৰ প্ৰদান কৰিছোঁ যদি অতি শীঘ্ৰে ৰাস্তা মেৰামতি নকৰে আমি কিন্তু মুখ্যমন্ত্ৰী ঘৰ ঘেৰাও কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম 9 মাহে শিলগুটি এটা নেপেলোৱাকৈ শিৱা হাৰলালকাই কোটি কোটি টকা সৰকাই নিয়া ঘটনাক সহজে ল'ব পৰা নাই উজনিৰ ৰাইজে টিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঘাতকৰ ৰূপত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 6 লেনযুক্ত পথত কমা নাই দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথত নাই ষ্ট্ৰীট লাইট নাই ৰেডিয়াম ইণ্ডিকেটৰ মহানগৰীৰ মাজেৰে পাৰ হৈ যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে ন ৰূপ লৈছে এতিয়া 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংযুক্ত হৈছে 5খন উৰণ সেতু কিন্তু তাৰ পাছতো দুৰ্ভোগ কমা নাই ৰোধ হোৱা নাই দুৰ্ঘটনা নিশা হলেই হাতৰ মুঠিত প্ৰাণ লৈ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব লগা হৈছে গাড়ী চালকৰ লগতে পথচাৰী ৰাষ্ট্ৰীয় ঘাইপথত ষ্ট্ৰীট লাইটৰ লগতে ৰেডিয়ামযুক্ত ইণ্ডিকেটৰ নথকাৰ বাবেই সংঘটিত হৈছে এটাৰ পিছত আনটো দুৰ্ঘটনা
এয়া হৈছে নিশাৰ ভাগৰ দৃশ্য মই উপস্থিত আছোঁ মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠৰ যিখন অভাৰব্ৰিজ বনাইছে দলং বনাইছে দলংখনত আৰু সতীৰ্থই দৃশ্য দেখুৱাব ইয়াৰে যিসমূহ ষ্ট্ৰীট লাইট এইসমূহ বিকল হৈ থকা পৰিলক্ষিত হৈছে এই যি ষ্ট্ৰীট লাইটসমূহ নজলাৰ ফলছোৱাত ৰাজপথৰে যদি কোনো লোক পাৰ হয় বা আগেৰে বাহনৰ আগেৰে যদি কোনো লোক পাৰ হৈ যায় তেতিয়াহ'লে কিন্তু দেখি নাপায় যাৰ ফলত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায় নিউজ 18ৰ অনুসন্ধানত ওলাই পৰিল স্মাৰ্ট চিটিত অন্ধকাৰে আৱৰি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজপথৰ ভয়াৱহ কাহিনী ৩০০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৫খনকৈ উৰণ সেতু মুকলি হ'ল ঠিকেই কিন্তু এতিয়ালৈকে উৰণ সেতুৰ দাঁতিত নালাগিল লাইট এই বিষয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে GMC GMDA আৰু মহানগৰ প্ৰশাসনে কাণসাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ একে ঠাইতে কেইবাটাও দুৰ্ঘটনা হোৱাৰ পাছতো ৰাইজক সাৱধান কৰাৰ কোনো ব্যৱস্থা নললে প্ৰশাসনে মৰণ ফাণ্ডত পৰিণত হোৱা গুৱাহাটীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ নেদেখাজনৰ শৰণ ল'ব লগা হৈছে গড়চুক আৰক্ষীৰ এই কাণ্ডত উন্মোচিত হৈছে স্মাৰ্ট চিটিৰ প্ৰকৃত এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল সুপাৰ প্ৰাইম নাগালেণ্ডৰ চাংকিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ এই দুৰ্ঘটনাত থিতাতে মৃত্যু অসমৰ ২ যুৱকৰ নিয়ন্ত্ৰণ হেৰুৱাই স্কুটিসহ খাৱৈত পৰে ২ যুৱক এতিয়াও উদ্ধাৰ হোৱা নাই যুৱক দুজনৰ পৰিচয় যুৱক দুজনৰ পৰা উদ্ধাৰ হৈছে এখন আৰচিৰ তথ্য অনুসৰি স্কুটিখনৰ গৰাকী টিয়ক হাঁহচৰা চাংমাই গাঁৱৰ পল্লৱী বৰা পুনৰবাৰ জনাইছোঁ এয়া নাগালেণ্ডৰ চাংকিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে অসমৰ ২ যুৱকৰ নিয়ন্ত্ৰণ হেৰুৱাই স্কুটিসহ খাৱৈত পৰে ২ যুৱক কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই যুৱক দুজনৰ পৰিচয় কিন্তু যুৱক দুজনৰ পৰা উদ্ধাৰ হৈছে এখন আৰচি আৰু এই পঞ্জীয়ন যিখন কাৰ্ড আছে বা ৰেজিষ্ট্ৰেশ্যন যিখন কাৰ্ড আছে তাৰ তথ্য অনুসৰি স্কুটিখনৰ গৰাকী টিয়ক হাঁহচৰা চাংমাই গাঁৱৰ পল্লৱী বৰা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰোঁতে সাৱধান হওক আপুনি এইবাৰ বজাৰত ওলাইছে নকল চেম্পু দুষ্ট চক্ৰই ক্ষতিকাৰক কেমিকেল মিহলি কৰি ব্ৰেণ্ডেড কোম্পানীৰ নামত বজাৰত মেলি দিছে নকল চেম্পু বিক্ৰী কৰিবলৈ আহি জাগিৰোডত ৰাইজৰ ৰোষত পৰিল উত্তৰ প্ৰদেশৰ চান বাবু নামৰ এটা বেপাৰী ব্ৰেণ্ডেড সামগ্ৰী দেখি ভুল নাযাব বাহিৰত ব্ৰেণ্ডেড ভিতৰত নন ব্ৰেণ্ডেড দেখাত হাইলাখ ব্ৰেণ্ডেড যেনে কিন্তু ভিতৰত থকা সামগ্ৰীখিনি নকল গাঁৱে ভুৱে সোমাইছে নকল চেম্পু নকল সামগ্ৰীৰ গ্ৰাহত গ্ৰামাঞ্চলৰ দোকান পাৰ্লাৰ দিল্লীৰ নকল চেম্পু বিক্ৰী হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৫০% দামত ব্যৱসায়িক বিক্ৰী কৰি বজাৰত মেলি দিয়া হৈছে নকল চেম্পু নকলৰ তালিকাত কি নাই ব্ৰেণ্ডেড কোম্পানীৰ সকলোবোৰ চেম্পুৱে আছে নকলৰ তালিকাত গুৱাহাটীকে ধৰি ৰাজ্যৰ নগৰ চহৰৰ একাংশ নামী দামী তথা ব্যয়বহুল বিউটি পাৰ্লাৰতো ব্যৱহাৰ হৈছে এই নকল চেম্পু জাগিৰোডত নকল চেম্পু বিক্ৰী কৰিবলৈ অহা উত্তৰ প্ৰদেশৰ চান্দ বাবুৱে নিজেই ক'লে সকলো কথা दिल्ली क्या है शैम्पू है डुप्लीकेट नहीं ऐसे दिल्ली सदर बाजार से लेके आते हैं यहाँ पे आके क्या बोल के बेचता है ये ट्रांसपोर्ट को माल है आधी रेट में हाफ रेट में 50% 1-1.5 महीना हो गया নকল সামগ্ৰীৰ বাবে বিখ্যাত দিল্লীৰ সদৰ বজাৰত আছে নকল চেম্পুৰ ঘাটি সেই বজাৰৰ পৰাই এই সকল লোকে দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত অতি কম মূল্যত বিক্ৰী কৰি আহিছে এই প্ৰসাধনসমূহ বিশেষকৈ সাবুন আৰু এক প্ৰকাৰৰ কেমিকেল মিহলি কৰি প্ৰস্তুত কৰা এই নকল চেম্পু বিভিন্ন ব্ৰেণ্ডেড কোম্পানীৰ বটলত ভৰাই বজাৰত বিক্ৰী কৰি আহিছে একাংশ দুষ্ট চক্ৰই জাগিৰোডৰ এখন দোকানত
কম মূল্যত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ অহাৰ সময়তে সন্দেহ হোৱাত ব্যক্তিজনক সোধপোছ কৰে আৰু তেতিয়াই ওলাই পৰে উৰহি গছৰ উৰ। কলে যে আমাৰ তাত শ্যাম্পু আছে ল'ব নেকি, এনেকুৱা 50% শ্যাম্পুৰ দাম দি আছে কেনেকৈ। পিছত মই মানুহজনক সুধিলোঁ আপুনি ইমান কম দামত মালটো কেনেকৈ দি আছে। তেখেতে ক'লে যে মইতো ট্ৰান্সপৰ্টত কাম কৰোঁ, মোৰ ঘৰত অলপ অসুবিধা হৈছে, মই মালখিনি বিক্ৰী কৰি মানে সোনকালে ঘৰত যাব লাগে, এতিয়া মোৰ পইচাৰ বহুত অভাৱ, আপুনি তাতে অলপ মালটো ৰাখি দিয়ক। তাৰপৰা মই মালখিনি ভালকৈ চালোঁ, তাত দেখা পালোঁ যে বহুত মাল শ্বৰ্ট এক্সপিৰি আছে, কিছুমান মালত মানে ডেট উকলি গ'ল। পৰৱৰ্তী সময়ত জাগিৰোড আৰক্ষীক সমজাই দিয়ে এই লোকজনক। এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যত নকল সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা এনে দুষ্ট চক্ৰক নিয়ন্ত্ৰণ কৰিব কোনে? জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু জন। এভৰিডে মছালা টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। গুৱাহাটীৰ পৰা উৎপল হালৈৰ সহযোগত ভাস্কৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিতেই লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মুঠ 90,000তকৈ অধিক ভোটত জয়ী হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিজেপিৰ ভিতৰ চৰা। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ বিজেপিত যোগদানৰ পিছতো সামান্য কৰি এটাৰ সমানো প্ৰভাৱ নপৰিল ফলাফলত। আনকি বাঘা বাঘা নেতাৰ প্ৰচাৰো অথলে গ'ল। ফলাফল ঘোষণাৰ পিছতে যোৰহাট জিলা বিজেপিৰ সভাপতিগৰাকীয়ে স্বীকাৰ কৰিলে জিলা বিজেপিৰ সাংগঠনিক দুৰ্বলতাৰ কথা। আমিও মানুহমুখী ৰাজনীতি কৰা মানুহ, গতিকে মানুহে কোনে কেতিয়া কাক কি ধৰণৰ গুৰুত্ব দিয়ে, গতিকে আৱেগত কিছু কথা আজি যোৰহাট জিলাত হৈছে এটা কিছু পৰিমাণে, আৰু কিছু ক্ষেত্ৰত আমাৰো ভুল আছে, আমি নকওঁ, আমিও আমাৰ পৰিচালনাত আমাৰ ভুল আছে, আমি সেইবিলাক পৰ্যালোচনা কৰিম। আনুষ্ঠানিক কৈফিয়ত দিয়াৰ পূৰ্বে আত্মমন্থন কৰি জিলা বিজেপিৰ সভাপতিগৰাকীয়ে ব্যাখ্যা কৰিলে পৰাজয়ৰ আঁৰৰ কাৰণসমূহ। তেওঁৰ মতে যোৰহাট জিলাত বহু চৰকাৰী প্ৰকল্প তথা উন্নয়নমূলক কাম সময়মতে হৈ নুঠাত জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে। ৰাইজৰ বিচৰা কামখিনি সময়মতে কৰি দিব নোৱাৰাটো, যিকোনো সি পৌৰসভাই হওক, সি পঞ্চায়তে হওক, সি উন্নয়ন বিভিন্ন কৰ্তৃপক্ষই হওক, কৰিব নোৱাৰিলে মানুহে বেয়া পোৱাটো স্বাভাৱিক। গতিকে এইখিনি দক্ষ আৰু সময়সূচীতভাৱে কাম কৰিবলৈ আমি ক'ৰবাত আমাৰ তাত আমি পিছ পৰি আছো, এইটো কথা মই স্বীকাৰ নকৰোঁ। যোৰহাট পৌৰসভাৰ 19টা ৱাৰ্ডতেই ভোটৰ সংখ্যাৰে পৰাজয় বৰণ কৰিছে বিজেপিয়ে। এই ক্ষেত্ৰতো যোৰহাট পৌৰসভাক সমালোচনা জিলা সভাপতিৰ। গোটেইটো খং ৰাগ গোটেইবিলাক নিৰ্বাচনটোৰ ওপৰত মানুহসকলে জাৰি দিয়াৰ ফলত আমি যিটো আপুনি 90,000 ভোটৰ কথা কৈছে, এনেকুৱাবিলাক বহু কথা য'ত হয়তো আমি 30,000 ভোটত পিছ পৰিব লাগিছিল, 40,000 ভোটত পিছ পৰিব লাগিছিল, হয়তো জেনেৰেল কথা এটাত কিবা সেইটো গৈ তেনেকুৱা এটা অস্বাভাৱিক এটা পৰি গ'ল। আনহাতে যোৰহাটৰ একাংশ প্ৰশাসনিক বিষয়া তথা চৰকাৰী বিষয়াৰ কাম কাজেও জনসাধাৰণক বিতুষ্ট কৰি তোলাত তাৰ প্ৰত্যক্ষ প্ৰভাৱ নিৰ্বাচনত পৰিছে বুলি জানিবলৈ দিয়ে যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই। ফাইনটো যে কৰিছে চৰকাৰৰ এটা ব্যৱস্থা, কিন্তু সেই ব্যৱস্থাবিলাকৰ সন্মুখীন যেতিয়া মানুহ হয়, তেতিয়া নিৰ্বাচনটো যেতিয়াও সন্মুখত থাকে, তেতিয়া এইবিলাকৰ কথাবিলাক অকণমান প্ৰশাসনে ভালদৰে চাব লাগে, যিটো কথাই আমাক যথেষ্ট অসুবিধাত পেলালে যোৰহাট
জিলাত। আনহাতে ৰাণা গোস্বামীৰ বিজেপিত যোগদানে একাংশ বিজেপি নেতাক ক্ষুব্ধ কৰি তোলা কথাটোৱেও যোৰহাটত চৰ্চা লাভ কৰিছে। সময়ে কোনটো কামত কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো কথা নেতৃত্বয়ো বুজিব লাগিব বা তেখেতেও বুজিব লাগিব। গতিকে ভোটৰ অংকত মই যদি জানো যে মই আমুক জেগালৈ গ'লে মই ভোট বৃদ্ধি হ'ব, মোক কোনোবাই নিৰ্দেশ দিব নালাগে, মই আপুনি সেই জেগালৈ গৈ মই তাত ক'ম। কিন্তু যদি আনুষ্ঠানিকতাৰ মাজত যদি আমি ৰাজনীতি কৰিবলৈ যাওঁ তেনেহ'লে নহয়। যোৰহাটত বিজেপিৰ পৰাজয়ৰ পিছত এতিয়া ইটোৰ পিছত সিটো ভুল দেখিবলৈ লৈছে দলীয় নেতৃত্বই। পিছে সময়ত এইবোৰ দেখা হ'লে হয়তো পৰিণতিয়েই হৈ পৰিলহেঁতেন অন্য। যোৰহাট জিলা বিজেপিত যে সংঘাত আছে সেই কথা পুনৰ পোহৰলৈ আনিছে এটা ফেচবুক পোষ্টে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে 3গৰাকী লোকে গুৰুলকৈ মাৰ খোৱাৰ কথা ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে এগৰাকী বিজেপিৰ কৰ্মীয়ে। এই পোষ্টটোতে আকৌ মন্তব্য দিছে জ্যেষ্ঠ বিজেপি নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈ। যোৰহাটত ক'লা ল'ৰা, বগা ল'ৰা আৰু এগৰাকী অনা অসমীয়া লোকক প্ৰহাৰ কৰা বুলি প্ৰচাৰ চলোৱা এই ফেচবুক পোষ্টে বিজেপিৰ ভিতৰ চৰাত তীব্ৰ প্ৰতিক্ৰিয়া। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। মৰণ ফানৰূপী ৰাষ্ট্ৰীয় ঘাইপথ। 2.5 বছৰীয়া শিশুৰ মৃত্যুৰ পাছতে উত্তপ্ত হ'ল উজনিৰ ৰাজপথ। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ। নমস্কাৰ। আন ৰাজ্যত এক্সপ্ৰেছৱে, অসমত কিলাৰ হাইৱে। 10 বছৰে নিৰ্মাণ চলি থকা ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাণ হেৰুৱাইছে শিশুৰ লগতে কেইবাজনো লোকে। NHIDCLৰ চৰম গাফিলতিৰ বাবে বৃহস্পতিবাৰে কৰুণ মৃত্যুক সাৱটিব লগা হ'ল 2.5 বছৰীয়া শিশুটিয়ে। টিয়কৰ জগদুৱাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে খান্দি থোৱা নলাত পৰি মৃত্যু হৈছিল শিশুটিৰ। 5 বছৰ পূৰ্বে খন্দা হৈছিল এই গাঁতটো। হয়, 5 বছৰ পূৰ্বে খন্দা এই গাঁতটোৱে মৰণৰ কাৰণ হ'ল এটি দেৱ শিশুৰ। আজি 2 বছৰ 3 বছৰ এইফালে জেওৰা দিয়ে ভাঙি গুচি যায়। সেইটো কাৰণে এইবোৰ অতৰাই বনাইছো, অতৰাই বনাইছো। 10 বছৰে মৰণত শৰণ দি এই পথটোৰে অহা যোৱা কৰি প্ৰাণ দিবলগীয়া হৈছে আন বহুজনে। চলিত বৰ্ষৰ 18 মে'ত টিয়কৰ জগদুৱাৰ নৈৰ দলঙত পৰি মৃত্যু হৈছিল এগৰাকী ভূতত্ত্ববিদৰ। 18 অক্টোবৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে স্কুললৈ যাওঁতে কৰুণ মৃত্যুক সাৱটিব লগা হৈছিল এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰীয়ে। ইমানৰ পিছতো গা লৰা নাই বাৰে বাৰে টোল কৰ বঢ়োৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। মৃত্যুৰ ফান পাতিছে নেকি? প্ৰত্যেকটো দিনাই আপোনাৰ এক্সিডেণ্ট। যদি ৰ'দ দিয়ে আপোনাৰ ধূলি থাকিব নোৱাৰে, মানুহ বাইক লৈ অহা যোৱা কৰিব নোৱাৰে। বৰষুণ দিলে পানী কোনখিনিত গাঁত আছে, কোনখিনিত খাল আছে একো ধৰিব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতি কৰি আমাৰ টিয়কত এৰি দিছে। গতিকে বাৰম্বাৰ 4-5টা কোম্পানী হলোৱাৰ পিছতো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে এইটো পদক্ষেপ লৈ কামখিনি আগবঢ়াই নিব পৰা নাই, গতিকে এতিয়া কি কৰিলে ভাল হয় সেইটো চৰকাৰে নিজ চকুৰে চাওক। হাজাৰ প্ৰতিবাদেও গা লৰাব পৰা নাই NHIDCLৰ। তদানীন্তন কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাকো কেৰেপ কৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। প্ৰশ্ন হয়, কাৰ সাহসত বলিয়ান হৈ এনে দুঃসাহস কৰিব পাৰিছে NHIDCLে? মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাব বিচাৰিছোঁ, অতি সোনকালে নিজাববীয়াকৈ পুলিচ প্ৰশাসনে এই কোম্পানীটোৰ ওপৰত তদন্ত কৰিব লাগে। NHIDCLৰ যিগৰাকী GM কোনো কাৰণত আমাৰ কমপ্লেইনসমূহ আমি বিভিন্ন ধৰণৰ তেওঁলোকক অভিযোগ দিয়াৰ পাছত তেওঁলোকে কেতিয়াও গুৰুত্ব দিয়া দেখা নাযায়। সেইগৰাকী GMকো তদন্তৰ আওতালৈ আনি শাস্তি প্ৰদান কৰিব লাগে। 10 বছৰে কুম জেলেকুৱাৰ গতিৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথে জ্বলা কলা খুৱাইছে উজনি অসমৰ ৰাইজক। যিমানেই দিন উকলিছে সিমানেই ক্ষোভ বাঢ়িছে ৰাইজৰ। 2.5 বছৰীয়া শিশুটিৰ মৃত্যুৰ পিছত শুকুৰবাৰে আমগুৰিত ধুদৰ আলি অৱৰোধ কৰি দল সংগঠনে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। 9 মাহে জোৰ কাম ততে পেলাই থোৱা শিৱা হাৰলালকা নামৰ প্ৰতিষ্ঠানটোক ব্লেক লিষ্টেড কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। দুঘণ্টীয়া এটা আমি পথবোধ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচী আমি চলাই যাম। আৰু আগন্তুক দিনত আজি আমি আকৌ ৰাজচক্ৰীয় মহোদয়ৰ যোগেদি আমি মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। যদি অতি শীঘ্ৰে ৰাস্তা মেৰামতি নকৰে আমি কিন্তু মুখ্যমন্ত্ৰীৰ ঘৰ
ঘেৰাও কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম।